আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱস আজি আমাৰ এয়া আৰম্ভণি হৈছে উদযাপনৰ হাতীঘুলি মধ্য ইংৰাজী বিদ্যালয়ত এগৰাকীৰ মৃত্যু হৈছে তেখেত শ্ৰদ্ধাৰ ব্ৰহ্মানন্দ পাটেৰী ছাৰ যিসকলে সামাজিক মাধ্যমত সক্ৰিয় তেওঁলোকে নিশ্চয় ব্ৰহ্মানন্দ পাটেৰী ছাৰক জানে ব্ৰহ্মানন্দ পাটেৰী ছাৰ ভাৰতীয় বন সেৱাৰ এজন উচ্চপদস্থ বিষয়া হোৱাৰ উপৰিও অসমৰ প্ৰতিবিধ উদ্ভিদৰ ব্যৱহাৰ ইবোৰৰ বৈজ্ঞানিক নাম আৰু প্ৰাকৃতিক বুৰঞ্জীৰ এজন ভাণ্ডাৰ স্বৰূপ আছিল যাক আমি এনসাইক্লোপিডিয়া অফ প্লান্টছ বুলি অভিহিত কৰোঁ তেখেত আছিল উদ্ভিদৰ বিশ্বকোষ কিন্তু দুদিনৰ পূৰ্বে তেখেতৰ হঠাতে কাৰ্ডিওভাস্কুলাৰ এৰেষ্ট অৰ্থাৎ হৃদয়জনিত ৰোগত মৃত্যু হৈছে আৰু যেটো নেকি আমাৰ গোটেই অসমখনৰ বাবে এটা অপূৰণীয় ক্ষতি যিটো ক্ষতি কোনেও পূৰাব নোৱাৰে আৰু এজন আমাৰ শ্ৰদ্ধাৰ বিজ্ঞানী ডক্টৰ পদ্মেশ্বৰ গগৈ ছাৰো কিছুদিন পূৰ্বে ঢুকাইছে তেখেত আছিল দেৱৰাজ ৰয় মহাবিদ্যালয় যোৰহাট গোলাঘাটৰ উদ্ভিদতত্ত্ব বিজ্ঞান বিভাগৰ মুৰব্বী তথা এগৰাকী বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ছাৰো কিছুদিন পূৰ্বে ঢুকাই গৈছে আপোনালোকে ভাবিলে আচৰিত হ'ব ছাৰে জীয়াই থকা অৱস্থাতে ছাৰৰ নামত বিশ্বৰ নামী দামী বিজ্ঞানীসকলে উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰিছিল সেই উদ্ভিদ প্ৰজাতিসমূহৰ ভিতৰত থেলিপটেৰিছ গগৈ অন্যতম থেলিপটেৰিছটো সেই উদ্ভিদ প্ৰজাতিটোৰ নাম আৰু গগৈ তেখেতৰ সন্মানাৰ্থে নাম দিয়া হৈছিল গতিকে পদ্মেশ্বৰ গগৈ ছাৰৰ বিয়োগতো আমি শোকাহত এগৰাকী মহান বিজ্ঞানীক হেৰুৱাই আমি দিকভ্ৰান্ত হৈছোঁ এই দুগৰাকী অসম মাতৃৰ সন্তানৰ পবিত্ৰ স্মৃতিত আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিম প্ৰকৃতি সংগঠন গো গ্ৰীণ অৰ্গেনাইজেশ্যন আৰু আৰ্ট ফৰ নেচাৰৰ উদ্যোগত আজি এই বিশেষ অনুষ্ঠানটো পালন কৰা হয় আৰু এই অনুষ্ঠানটোত মুখ্য বক্তাৰূপে থাকে ডিগব মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তিলক চন্দ্ৰ দত্ত ছাৰ লগতে চৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰণতি বৰুৱা বাইদেউ আৰু এই অনুষ্ঠানটোতে বিভিন্ন প্ৰতিযোগিতা আকস্মিক বক্তৃতা কুইজ প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা গতিকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হোৱাৰ লগতে বহুকেইজন প্ৰকৃতিপ্ৰেমী প্ৰকৃতিৰ হৈ কাম কৰা ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় লগতে এই অনুষ্ঠানটোত মোকো সম্বৰ্ধনা জনায় লগতে ইয়াত দেখিছে কবি এয়া সাংবাদিক ঋতুপৰ্ণ সোণোৱাল স্বাস্থ্যকৰ্মী বহুতকে এই অনুষ্ঠানটোত বিশেষভাৱে সম্বৰ্ধনা জনায় গতিকে গাঁৱৰ যিটো পবিত্ৰতা গাঁৱৰ যিটো মোহময়ী ৰূপ গাঁৱৰ যিটো ঐশ্বৰ্য এই ঐশ্বৰ্য উপভোগ কৰিবলৈ পোৱাজন সঁচাকৈ ভাগ্যৱান আজি যেহেতু বিশ্ব পৰিৱেশ দিৱস আৰু আমাৰ সৌভাগ্য আমাৰ অনুষ্ঠানৰ আজি মুখ্য বক্তাৰূপে আমি আমন্ত্ৰণ কৰিছিলোঁ ডিগবৈ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তিলক চন্দ্ৰ দত্ত ছাৰ গতিকে ছাৰক প্ৰথমে নমস্কাৰ জনাইছোঁ আৰু বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ ছাৰলৈ আৰু ছাৰ কি ক'ব আজি বিশ্ব পৰিৱেশ দিৱস এটা বাৰ্তা ধন্যবাদ আজি বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বত পালন কৰিছে আৰু এই বিশ্ব পৰিৱেশটো 1972 চনত এখন ৰিঅ' ডি জেনেৰিঅ'ত বিশ্বৰ মুৰব্বীসকলৰ এখন সভা বহিছিলে আৰু সেই সভাখন বহাৰ মূল কাৰণটো আছিল যে হলেণ্ডত সেই সময়ত এচিড ৰেইন হৈছিলে আৰু যাৰ ফলস্বৰূপে এখন বিস্তীৰ্ণ অৰণ্য একেদিনাৰ ভিতৰতে ধ্বংস হৈ গৈছিল যিটোৱে গোটেই বিশ্ববাসীক সচকিত কৰি তুলিছিলে যে ইয়াৰ কাৰণ কি পিছত সেইটো কাৰণ বিচাৰি পালে যে তাত এটা ৰেইন যিটো তাত হৈছিলে সেই ৰেইনটো আচলতে এচিড তাত সৃষ্টি হৈছিল আৰু যাৰ ফলত গোটেই সমগ্ৰ গছবিলাক মৰি গৈছিল এচিড সৃষ্টি হোৱাৰ মূল কাৰণটো হ'ল যে ইণ্ডাষ্ট্ৰি যিমানবিলাক তাত হৈছিলে সেই ইণ্ডাষ্ট্ৰিবিলাকৰ পৰা যিবিলাক বিষাক্ত গেছ নিৰ্গত হৈছিল কাৰ্বন ডাই অক্সাইড নাইট্ৰাছ অক্সাইড কাৰ্বন মনক্সাইড এইবিলাকক আচলতে গ্ৰীণ হাউচ গেছ বুলিও কয় এই গেছবিলাকৰ যিহেতু বায়ুমণ্ডলত জমা হৈ থাকিল সেই জমা হোৱা গেছবিলাক যেতিয়া বৰষুণৰ পানীৰ লগত মিহলি হোৱাৰ ফলস্বৰূপত নাইট্ৰাছ অক্সাইডটো নাইট্ৰিক এচিডলৈ কনভাৰ্ট হ'ল ছালফাৰ ডাই অক্সাইডটো ছালফিউৰিক এচিডলৈ কনভাৰ্ট হ'ল
এই এচিডলৈ যি কনভাৰ্ট হ'ল বৰষুণৰ পানীত মিহলি হৈ সেইবোৰ গছত পৰাৰ ফলস্বৰূপে গোটেই ক্ল'ফিলবিলাক ধ্বংস হৈ এখন বিস্তীৰ্ণ অৰণ্য নষ্ট হৈ গৈছিল, যিটোৱে গোটেই বিজ্ঞানীসকলক সচকিত কৰি তুলিলে যে এনেকৈ যদি এখন অৰণ্য একেদিনাই ধ্বংস হ'বলৈ হয় তেতিয়াহ'লে বিশ্বত মানুহৰ অৱস্থাটো কি হ'ব। গতিকে ইমিডিয়েটলি এইটো 1972 চনতে এখন কি কৰিলে আপোনাৰ ৱৰ্ল্ড সামিট বুলি কয়, এইটো ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত প্ৰথম এইখন বহিছিলে আৰু তাতে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিলে বিশ্বৰ মুৰব্বীসকলে যে আমি এই প্ৰস্তাৱটো UN-লৈ পঠিয়াওঁ, ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনলৈ, যে তেওঁলোকে এটা সিদ্ধান্ত ল'ব লাগে যে গোটেই বিশ্বত মানুহবিলাকক সজাগ কৰিবৰ কাৰণে আমি বিশ্ব পৰিৱেশটো ৱৰ্ল্ড ৱাইড আমি পালন কৰোঁ। আৰু সেই 1972 চনৰ পিছৰ পৰাই আচলতে তাৰ পিছ বছৰে UN-ত এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে এইটো আমি অনুমতি জনাইছোঁ গোটেই বিশ্বত পালন কৰক। আৰু তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে বিশ্ব পৰিৱেশ দিৱস গোটেই বিশ্বজুৰি পালন কৰি আহিছে। আৰু ইয়াৰ মূল উদ্দেশ্যটো হ'ল যে সৰ্বসাধাৰণ ৰাইজক, ছাত্ৰ ছাত্ৰীসকলক বা সমাজৰ বিভিন্ন স্তৰৰ মানুহক সচেতন কৰি তোলা যে পৰিৱেশ যি ধৰণে এতিয়া বিনষ্ট হ'বলৈ লৈছে, এই বিনষ্ট হ'বলৈ লোৱা পৰিৱেশক আমি কেনেকৈ ধৰি ৰাখিব পাৰোঁ, নহ'লে আমি মানৱ জাতি এই পৃথিৱীৰ পৰা বিচ্ছিন্ন, এই ধুনীয়া সুন্দৰ গ্ৰহটোতো নিজে নষ্ট হ'বই, মানৱ জাতিও এদিন বিলুপ্ত হোৱাৰ পথত আগবাঢ়ি গৈ আছে। গতিকে সকলো জনগণক, গোটেই বিশ্বৰ জনগণক, কাৰণ বিশ্বৰ এই যিটো প্ৰভাৱ, জলবায়ুৰ যিটো পৰিৱৰ্তন বা পলিউশ্যন যিটো হৈছে, এই পলিউশ্যনৰ বাবে কোনো এখন কাণ্ট্ৰি বা এজন মানুহ কোনো ধৰণে ক্ষতিগ্ৰস্ত নহয়, সমগ্ৰ মানৱ জাতিয়ে ক্ষতিগ্ৰস্ত হয়। গতিকে সকলোকে সচেতন কৰি যাতে আমাৰ এই বিনন্দীয় পৃথিৱীখনক আমি চিৰদিনৰ কাৰণে সুন্দৰ সেউজ কৰি ৰাখিব পাৰোঁ, এটা প্ৰয়াসৰ বাবেই গোটেই বিশ্বব্যাপী এই এটা আন্দোলনৰ ৰূপ লৈছে। আৰু এই বিশ্ব পৰিৱেশ দিৱসত বিশেষকৈ বৃক্ষৰোপণৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হৈছে এইকাৰণে যে বৃক্ষ নাথাকিলে পৃথিৱী কেতিয়াও টিকি থাকিব নোৱাৰে। গোটেই পৃথিৱীৰ জীৱ জন্তুবিলাকক ধৰি ৰাখিছে এই বৃক্ষবিলাকে। বৃক্ষবিলাকেই পৃথিৱীৰ একমাত্ৰ জীৱ বুলি ক'ব পাৰি যি সেউজীয়া ক্ল'ৰ'ফিলৰ সহায়ত খাদ্য প্ৰস্তুত কৰি গোটেই বিশ্বখনক লালন পালন কৰি আছে। আৰু একচুৱেলি এইটো এটা এনেকুৱা প্ৰক্ৰিয়া যে বিশ্বখনক ধৰি ৰাখিছে সূৰ্যৰ ৰশ্মিয়ে। সূৰ্যৰ যি শক্তি, সেই শক্তি উদ্ভিদবিলাকৰ থ্ৰুৱেদি এই প্ৰাণীবিলাকলৈ আহে আৰু সূৰ্যৰ এই আল্টিমেট শক্তিটোৱে হ'ল গোটেই প্ৰাণী জগতখন, উদ্ভিদ আৰু প্ৰাণী জগতখন পৰিচালিত কৰা এটা প্ৰক্ৰিয়া। গতিকে উদ্ভিদ নাথাকিলে কোনো জীৱ এই পৃথিৱীত বৰ্তি থাকিব নোৱাৰে। গতিকে আজি এই দিনটো সঁচাকৈ বিশ্ববাসীৰ কাৰণে এটা তাৎপৰ্যপূৰ্ণ আৰু অতি গুৰুত্বপূৰ্ণ দিন। আৰু ছাৰ, বিশেষকৈ এটা আমি তিনিচুকীয়া জিলাখনত যিহেতু বসবাস কৰোঁ, তিনিচুকীয়া জিলাখন মানে প্ৰাকৃতিক মানে জৈৱ বৈচিত্ৰতাৰ যথেষ্ট এখন চহকী ঠাই। ছাৰ, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানেই হওক বা আপোনাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানেই হওক, মাগুৰী মতাপুং বিলেই হওক, এইখিনি ক্ষেত্ৰত আমি মানে কি কৰণীয় আছে বুলি মানে অনুভৱ কৰে আপুনি বৰ্তমান? আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট আচলতে বনজ সম্পদেই হওক বা খনিজ সম্পদেই হওক, এইখিনি ক্ষেত্ৰত কিন্তু গোটেই ৱৰ্ল্ডৰ ভিতৰতে এখন চহকী ডিষ্ট্ৰিক্ট বুলি ক'ব পৰা যায়। ইয়াত জৈৱ বৈচিত্ৰৰ দিশটোৰ ফালৰ পৰাও কিন্তু তিনিচুকীয়া ডিষ্ট্ৰিক্ট অসমৰ ভিতৰতে এখন উল্লেখযোগ্য ডিষ্ট্ৰিক্ট বুলি ক'ব পাৰি। কাৰণ ইয়াত কিছুমান এনেকুৱা বিৰল প্ৰজাতিৰ জীৱ জন্তু আছে, বিশেষকৈ দেওহাঁহটো বেলেগ জেগাত পোৱা নাযায়, ডিব্ৰু-চৈখোৱা বা ইয়াৰ আশে পাশে পোৱা যায়। তেনেকৈ ইয়াত কিছুমান এনেকুৱা গছ আছে, ধৰক হুলুং গছটোতো আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টতহে পোৱা যায়, বেলেগত পোৱা নাযায়, জাতীয় বৃক্ষ। তেনেকৈ ইয়াত বিভিন্ন প্ৰজাতিৰ অৰ্কিড, বিশেষকৈ আমাৰ দিহিং পাটকাই বা এনেকুৱা যিবিলাক ডিব্ৰু-চৈখোৱা অভয়াৰণ্য আছে, এইবিলাকত ৰাষ্ট্ৰীয় উদ্যান আজিকালি, এইবিলাকত যিবোৰ আপুৰুগীয়া সম্পদ আছে, এই সম্পদখিনি কিন্তু বহু
ডিষ্ট্ৰিক্টতকৈ পৃথক হয় ছাৰ হয় বহুত ডিষ্ট্ৰিক্টতকৈ পৃথক ইয়াৰ কিছুমান নিজস্ব বৈশিষ্ট্য আছে আৰু এই অঞ্চলটোত ইমানেই উৰ্বৰ আৰু ইমান গৱেষণাৰ মানে ইয়াত প্ৰচুৰ স্থল আছে ইয়াত বিভিন্ন প্ৰজাতি চৰাই চিৰিকটি মাইগ্ৰেটৰী বাৰ্ডৰ পৰা ধৰি বহুত আচলতে চৰাই চিৰিকটি ইয়ালৈ আহে খৰালি দিনত আপুনি যিটো কথা কৈছে যে মাগুৰী মাটাপুং বিলৰ কথা কৈছে এতিয়া মাগুৰী মাটাপুং বিলত আমি বিভিন্ন সময়ত যাওঁ গৈছোঁ তাতে দেখিছোঁ বহুত মানে বাহিৰৰ পৰা চৰাই মাইগ্ৰেটৰী বাৰ্ড আহে আৰু তাতে আহে কি কাৰণে তাত যিবিলাক মাছ পুঠি তাত যিবোৰ ইনচেক্ট পোক পৰুৱা অসংখ্য থকাৰ কাৰণে এই চৰাইবিলাক আচলতে বাহিৰৰ বিভিন্ন দেশৰ পৰা খাবলৈ পায় কাৰণে আহে কিন্তু এইটোৱেই আমি বেছি গুৰুত্ব দিবলগীয়া কথা যে এই বিলখন মাগুৰী মাটাপুং বিল ইমান এটা বৃহৎ জলাশয় তাত বহুত প্ৰজাতিৰ মাছ আছে তাৰ স্থানীয় মানুহবিলাকেও কয় যে ইয়াতে বহুত প্ৰজাতিৰ মাছ আছে চৰাই চিৰিকটিবিলাকৰ কাৰণে সেইকাৰণে সেইখন এখন ভাল বিচৰণস্থলী গতিকে আমি সেইখনক কেনেকৈ সংৰক্ষণ কৰিব লাগে আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ সকলো ৰাইজ সজাগ হ'ব লাগে সচেতন হ'ব লাগে যাতে আমি সেই বিলখন কোনো পধ্যেই বেদখলকাৰী কবলত পৰি এদিন বিলুপ্তিৰ গৰাহলৈ আগবাঢ়ি নাযায় সেইটো আমি যাতে সকলোৱে সচেষ্ট হওঁ অন্যহাতে আমাৰ ইয়াতে যিকেইখন দিহিং পাটকাই হওক বা আমাৰ ডিব্ৰু চৈখোৱাই হওক ইয়াত যিবোৰ চোৰাং কাৰবাৰ চলি আছে এই চোৰাং কাৰবাৰবিলাকত বিশেষকৈ বনৰীয়া জীৱ জন্তুবিলাকক হত্যা কৰি তাৰ হাড় ছালবিলাক বিক্ৰী কৰাৰ উপৰিও এই গছ বন মূল্যৱান যিবিলাক ইয়াত গছ আছে হুলুঙকে ধৰি হুলুং গছটো আজিকালি বহুত কমি গৈছে গতিকে এই মূল্যৱান গছবিলাক যদি আমি সংৰক্ষণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমি বহুত জীৱ জন্তুকে হেৰুৱাব লাগিব এইকাৰণে হেৰুৱাব লাগিব যে একোজোপা ডাঙৰ গছক আশ্ৰয় কৰি বহুত সৰু সৰু জীৱ বা গছ অন্য লতা জাতীয় যিবিলাক গছ ডাঙৰ গছক ছাপোৰ্ট কৰিয়ে সেই গছবিলাক আচলতে বৰ্তি থাকে অৰ্কিডবিলাক বৰ্তি থাকে সেই ডাঙৰ গছবিলাকৰ ছাপোৰ্ট লৈ বৰ্তি থাকে যদি সেই গছবিলাক এতিয়া চোৰাং চিকাৰীবিলাকে কাঠৰ ব্যৱসায়ৰ লগত জড়িত যিবিলাক চোৰাং চিকাৰ কৰে চোৰাংকৈ গছ বন কাটি ধ্বংস কৰিছে এই ডাঙৰ গছবোৰ কাটি পেলোৱাৰ ফলত তাৰ লগতে মানে অসংখ্য এই অৰ্কিড লতা জাতীয় গছ চৰাই চিৰিকটি পৰুৱাৰ বাঁহবিলাক নষ্ট হৈছে গতিকে এই জীৱবিলাক ক'লৈ যাব গতিকে আশ্ৰয়স্থলবোৰ লাহে লাহে নোহোৱা হৈ যাব গতিকে আমি সকলো জনগণ সচেতন হৈ পেলাই আমাৰ বন্য ভূমিখিনিক আমি সংৰক্ষণ কেনেকৈ কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লগা বুলি ভাবোঁ ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যত দিনত ছাৰ পুনৰ লগ পাম আপোনাৰ ধন্যবাদ হয় ছাৰ যথেষ্ট গুৰুত্বপূৰ্ণ কথা কিছুমান ক'লে পৰিৱেশ দিৱসৰ অনুষ্ঠান কিছু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু আজি এই বিশেষ অনুষ্ঠানটোৰ মূল উদ্যোক্তা তথা এই অঞ্চলৰে যুৱ লেখক প্ৰকৃতিপ্ৰেমী প্ৰকৃতিকৰ্মী ভাইটি সুমিত বিভিন্ন ধৰণৰ অনুষ্ঠানত আমি সদায় লগ পায়ে থাকোঁ তথাপিও পুনৰবাৰ মোৰ ফালৰ পৰা বিশেষকৈ আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ কি ক'বা প্ৰথম কোৱাচোন আচলতে প্ৰতিটো দিনেই পৰিৱেশৰ দিন এভৰি ডে ইজ এনভাইৰনমেণ্ট ডে আমাৰ কাৰণে দেই ছাৰে সভাত কৈছেই যিসকল আমি অতিথি আমন্ত্ৰণ কৰি আনিছিলোঁ তেওঁসকলে কৈছেই যে আমাৰ অসমৰ যিটো পাৰিপাৰ্শ্ব বিশ্বৰ সৰ্বমুঠ যিবোৰ হটস্পট আছে তাৰে ভাৰতবৰ্ষত 25টা হটস্পট আছে জৈৱ বৈচিত্ৰ্য হটস্পট সেইটোক জৈৱ বৈচিত্ৰ্যৰ উষ্ণমণ্ডল বুলি কয় তাৰমানে সেই ঠাইখিনিত বিভিন্ন ফালৰ পৰা আহি বিভিন্ন ধৰণৰ প্ৰাণী প্ৰজাতি উদ্ভিদ প্ৰজাতিবোৰ থুপ খাই থাকে সেইটোক উষ্ণমণ্ডল বুলি কয় বায়'ডাইভাৰ্চিটি হটস্পট আমাৰ একেবাৰে কাষৰ যিটো বায়'ডাইভাৰ্চিটি হটস্পট সেইটো হৈছে ইণ্ডো বাৰ্মা বায়'ডাইভাৰ্চিটি হটস্পট আৰু ইষ্টাৰ্ণ হিমালয়া বায়'ডাইভাৰ্চিটি হটস্পট দুটাকৈ বায়'ডাইভাৰ্চিটি হটস্পটে আমাৰ এই যিখিনি পূৰ্বোত্তৰ ভাৰত উত্তৰ পূৰ্বাঞ্চল সেইখিনিক চুই গৈছে সেইটো কাৰণে আমাৰ এই অঞ্চলত আচলতে জীৱ জন্তুৰ প্ৰাদুৰ্ভাৱটো বেছি ইয়াতে সেইটো এটা কাৰণ তাৰমানে
এণ্ডেমিজিম বুলি যিটো শব্দ আছে স্থানিক প্ৰজাতি বুলি কয় যেনেকৈ গড়টো অসমৰ স্থানিক প্ৰজাতি গড় কাজিৰঙা আৰু পবিতৰা এইবিলাকৰ বাদে বাহিৰত এশিঙীয়া গড়টো নাপায় ঠিক তেনেকৈ একুলেৰিয়া আগালোছা সেইটো হৈছে খাচী গছ বা অগৰু গছ সেইটো অসমৰ স্থানিক প্ৰজাতি সেইটো অসমতে সীমাবদ্ধ তাৰ বাহিৰত নাপায় সেইটো এণ্ডেমিক স্পেচিছ বুলি কয় আৰু হটস্পটে চোৱাৰ কাৰণে আমাৰ ইয়াত এণ্ডেমিক স্পেচিছৰ হেৰিটো বেছি তাৰমানে স্থানিক প্ৰজাতিবোৰৰ উদ্ভিদ প্ৰজাতিৰ হেৰিটো বেছি উপস্থিতিটো বেছি মানে জীৱৰো হয় উপস্থিতি বেছি এতিয়া আমাৰ ইয়াতে স্তন্যপায়ী প্ৰাণীও বহুত ইয়াতে সন্ধিপদী প্ৰাণীও বহুত পতংগও বহুত যথেষ্ট পৰিমাণৰ প্ৰাণ বৈচিত্ৰ্যৰ সমাহাৰ এইখন অসম ভূমি সেইবাবে হয়তো সেউজ অসম ভূমি বুলি কয় যিটো মানে হেৰি সাধাৰণ কবিৰ ভাষাতে হওক বা লেখকৰ ভাষাত সাহিত্যৰ ভাষাত সেয়া সততে উল্লেখ হয় সেইখিনিয়ে কথা এইখিনি প্ৰাণ বৈচিত্ৰ্যকে আমি যদি জীয়াই ৰাখিব নোৱাৰোঁ এদিন আচলতে আমাৰ যিটো পৰিচয় অসমীয়া হিচাপে নোহোৱা হৈ যাব সেউজ অসমখনি গঢ়িব তেতিয়া ওলাব নালাগে আকৌ সেউজ অসমখন তেতিয়া ক'ৰবাত ৰখাৰ তলে যাব তাৰমানে সেয়ে কৈছে যে যাদৱ পায়েঙে কৈছে অসমত যিবোৰ গছ আছে সেইবোৰ নেকাটিলেই হ'ল বা বছৰে বছৰে এই বন্যা বা প্লাৱনত উটি ভাহি অহা সেই গুটিবোৰ পৰি অংকুৰিত হৈ পুলি হয় সেইবোৰ আমি নেকাটিলেই হ'ল নতুনকৈ পুলি ৰোৱাৰ প্ৰয়োজনেই নাই প্ৰকৃতিয়ে আমাৰ অসমত গছ ৰুৱে আচলতে ইয়াৰ জলবায়ু পাৰিপাৰ্শ্বটোৱে তেনেকুৱা গতিকে সেইখিনিকে ক'ম মানুহ কেৱল এটা মানুহৰ সেউজ মন এটা দৰকাৰ প্ৰকৃতি সচেতনতা দৰকাৰ তেনেকৈ কৰিলে হ'ব আজিলৈ ইমানখিনিয়ে ক'ম বেছি নকওঁ ধন্যবাদ যি কি নহওক বহুতখিনি কথা ক'লে সুমিতৰ ঘৰত আছোঁ আৰু দেখিছে এইপিনে বিভিন্ন ধৰণৰ অৰ্কিড আছে প্ৰতিজোপা গছতেই মানে বেলেগ বেলেগ প্ৰজাতিৰ অৰ্কিড আছে আৰু ফুলিও আছে কিছুমান দুই এজোপা ফুলিও আছে কিমানটা প্ৰজাতি আছে ইয়াতে মোৰ হেৰি এটা আছে তাৰমানে মোৰ ফিলচফি অলপ বেলেগৰ নিচিনা নহয় মই তাৰমানে প্ৰকৃতিৰ পৰা অৰ্কিড সংগ্ৰহ নকৰোঁ আমাৰ ইয়াত যিবোৰ অৰ্কিড আছে সেইবোৰ আচলতে স্থানীয়ভাৱে পোৱা কিন্তু কেনেকৈ আনিছোঁ কেতিয়াবা ধুমুহা বতাহত ভাঙি পৰা যিবোৰ গছৰ ডালত তলত অৰ্কিড পৰে সেইবোৰ গাড়ী ঘোঁৰাৰ চেপাত মৰি থাকে মূৰ্মূৰ্ষ অৱস্থাত থাকে সেইবিলাককে আনি মই জীয়াইছোঁ এইবোৰ আটাইবোৰ তেনেকৈ মই উদ্ধাৰ কৰা অৰ্কিড হয় ইয়াতে মোৰ বৰ ৰেয়াৰ অৰ্কিড মই ৰখা নাই কাৰণ কিছুমান অৰ্কিড প্ৰাকৃতিক অৱস্থাতেই সুৰক্ষিত তাত যদি ইয়ালৈ আনো তেতিয়াহ'লে নহ'বও পাৰে কাৰণ ইয়াৰ আৱহাৱা ইয়াৰ পাৰিপাৰ্শ্ব সি যিটো পাৰিপাৰ্শ্বত থাকে সেইটোৰ লগত নিমিলে সেই পৰিৱেশটোৰ ওপৰতো বহুতখিনি কথা থাকে অৰ্কিড মানে যিখিনি ধৰক বনৰ মাজত যিখিনি তাতে সুৰক্ষিত ইয়াত থাকিলে এই পৰিৱেশটো তাহাঁতি জীয়াই নাথাকিব পাৰে তেনেকুৱা নহয় যে মই সংৰক্ষণ ঘৰতে গোটেইখিনি বস্তু আনিব লাগিব হয় নহয় আমিতো বাঘ হাতী অনা নাই তেতিয়াহ'লে কি অৰ্কিড আনিম মোৰ কথাটো সেইটো ৰেকৰ্ড মোৰ তেনেকুৱা নহয় তথাপিতো মোৰ ইয়াত প্ৰায় 30 বিধমান থলুৱা অৰ্কিড আছে কৈছে প্ৰায় 30 বিধমান থলুৱা অৰ্কিড আৰু অৰ্কিড সংগ্ৰহৰ কথাটো তেখেতে ক'লে লগতে আচলতে আজি বহুত কেইজন বিশিষ্ট ব্যক্তিক লগ পাইছোঁ আৰু প্ৰকৃতিৰ সম্পৰ্কে কাম কৰা চিত্ৰশিল্পীও লগ পাইছোঁ কবিতা লিখা মানুহো লগ পাইছোঁ বহুত ব্যক্তি লগ পাইছোঁ বন্ধু ধ্ৰুৱজ্যোতি আছে ধ্ৰুৱজ্যোতি আজি পৰিৱেশ দিৱস বিশেষকৈ দুটামান কথা তোমাৰ পৰা জানিব বিচাৰোঁ মানে সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ আচলতে কি মানে পৰিৱেশ দিৱস বুলিয়ে নহয় আচলতে দেখা যায় যে পৰিৱেশ দিৱস অহাৰ লগে লগে মানুহবিলাক যেন হঠাৎ প্ৰকৃতিপ্ৰেমী হৈ উঠে হঠাৎ মানে বৃক্ষৰোপণৰ প্ৰতি আকৃষ্ট হয় সেইটো আচলতে নহয় প্ৰকৃতিপ্ৰেমীটো মানুহৰ অন্তৰত থাকিব লাগে নিজে যদি আমি প্ৰকৃতিক যদি ভগৱান বুলি ভাবোঁ বেলেগকৈ আৰু ভগৱান আছে বুলি মই নেভাবোঁ প্ৰকৃতিয়ে ভগৱান আমি যদি প্ৰকৃতিক পূজা কৰোঁ প্ৰকৃতিৰ প্ৰতি যত্ন লওঁ প্ৰকৃতিৰ প্ৰতি যদি আমি আকৃষ্ট হওঁ তেনেহ'লে পৃথিৱীখন নিজেই সেউজীয়া হৈ উঠিব ঘাইপথ সম্প্ৰসাৰণৰ নামত 4 লেন ৰাস্তা নিৰ্মাণৰ কিমান গছ কাটি ধ্বংস কৰি দিছে তো মানে চৰকাৰে সেইবিলাক গুৰুত্ব দিব লাগে যে গছ য'ত যিটো ছাইডত গছ আছে সেইফালে ৰাস্তাটো নবনাই বেলেগ ছাইডতো বনাব পাৰে এতিয়া গছ এজোপা কটাৰ লগে লগে তাততো বহুত অৰ্কিড থাকে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি থাকে শেলৈ থাকে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ থাকে গোটেইবিলাকেই ধ্বংস হৈ গ'ল এজোপা গছ ধ্বংস নহয় আমাৰ এতিয়া উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিকভাৱে যথেষ্ট চহকী তথাপি দিনক দিনে আমাৰ প্ৰাকৃতিক সম্পদ বহুত উদ্ভিদ চৰাই চিৰিকটি হেৰাই গৈ আছে যেনে টুকুৰা চৰাই জোনাকী পৰুৱা নাইকিয়া হৈ গৈছে লাহে লাহে বিভিন্ন উদ্ভিদ আমাৰ থলুৱা উদ্ভিদবিলাক নাইকিয়া হৈ গৈছে পুৰণি যিবিলাক উদ্ভিদ তাৰপিছত অৰ্কিডত আমাৰ যথেষ্ট চহকী এতিয়া অৰ্কিডৰ প্ৰায় মানে আগতে আমাৰ হাবি বননি পথাৰ বা এৰাবাৰীবিলাকত যথেষ্ট পৰিমাণৰ অৰ্কিড পোৱা গৈছিল কিন্তু এতিয়া নাই কিছুমান চোৰাংভাৱেও ব্যৱহাৰ হৈছে বুলিও শুনো লাগে মই এটাই কওঁ যে প্ৰকৃতিপ্ৰেমটো আমাৰ মানুহৰ অন্তৰত ৰাখিব লাগে অকল 5 জুন আহিলে যে প্ৰকৃতিপ্ৰেমী হৈ উঠিব লাগে সেইটো নহয় প্ৰকৃতিকে আমি ভগৱান বুলি পূজা কৰিব লাগে তেতিয়া বেলেগকৈ ভগৱান পূজা নকৰিলেও হ'ব যদি আমি কিবা বিপদত পৰিছোঁ বৰষুণ দিয়া নাই তেতিয়া আমি ভগৱানক দুখ দিলেই নহ'ব
ভগৱানক পূজা কৰিলে নহ'ব, আমি প্ৰকৃতিক পূজা কৰিব লাগিব। গছ নহ'লে গছ গছনি কাটি শেষ কৰিলেতো খৰাং হ'বই, বৰষুণ নিদিবই, মানে কথাটো সেইটো আৰু মই বেছি নকওঁ, সিমানে ক'লোঁ। বিশেষকৈ মই যদি কওঁ ধ্ৰুৱৰ ঘৰত বহুতকেইটা প্ৰজাতিৰ মানে উদ্ভিদৰ লগতে অৰ্কিড বহুতকেইটা প্ৰজাতি আছে, খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। বৰ্তমান মই আছোঁ শৈশৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰণতি বৰুৱা বাইদেউক প্ৰথমে পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ ময়ো জনাইছোঁ। বাইদেউক যিহেতু লগ পাই থাকোঁ, বিভিন্ন ধৰণৰ কথা বতৰা পাতি থাকোঁ, আৰু বাইদেউ মানে য'ত কথা বতৰা ভাষণবিলাক দিয়ে তাত আমি আগবাঢ়ি মানে কিবা এটা ক'বলৈ মানে নোৱাৰোঁ, কাৰণ বাইদেৱে বহুতখিনি কথা আমাক শিকাই বুজাই। বাইদেউৰ লিখনিৰ পৰা বাইদেউৰ কথা বতৰাৰ পৰা বহুতখিনি আমি জানিব পাৰোঁ। বাইদেৱে আজি বিশেষকৈ এটা বহুত ধুনীয়া এটা কবিতা লিখিছে, মানে কবিতাটো আগতেই লিখা, আজি সেই কবিতাটো আজি মই মানে শুনিছোঁ। মানে প্ৰকৃতিক বিষয়েও যথেষ্ট কাম কৰিছে বাইদেৱে, যিহেতু সুকুমাৰ কলা কেন্দ্ৰত বাইদেউ মানে ছবি তবিও শিকাই নহয় জানো বাইদেউ, নৃত্য ছবি সংগীত গোটেইকেইটাৰ হেৰিয়ে শিকায়। গতিকে প্ৰথমে আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত আপুনি নৱপ্ৰজন্মকলৈ কি ক'ব? মোৰ ক'বলগীয়া এইটোৱে, আচলতে আমি প্ৰকৃতিক ভাল পাব লাগে। মই এটা কথা জানো, আমি দেখোঁ কিন্তু নেচাওঁ। হয় ছাৰ, হয় বাইদেউ। আৰু আমি চাওঁ কিন্তু নেদেখোঁ, সেইটো এটা বৰ ডাঙৰ কথা। এতিয়া আমি সাধাৰণতে মন কৰোঁ, এতিয়া মই প্ৰকৃতিক ভাল পাওঁ কাৰণে মই প্ৰতিজোপা গছ বনেই চাওঁ, কোনজোপা গছৰ কেনেকুৱা পাতৰ বিন্যাস কেনেকুৱা, মোৰ মানে বিৰাট ভাল লাগে এইবিলাক চাই, আৰু সংগ্ৰহো কৰোঁ। আৰু মই সেইকাৰণে নৱপ্ৰজন্মৰ ক্ষেত্ৰত মই এটা কথা, তেওঁলোকক বৰ অনীহা। তেওঁলোকক চৰাই এটা দেখুৱাই সুধিলেও ক'ব নোৱাৰে এইটো কি চৰাই, কাৰণ তেওঁলোকৰ ৰুচি অভিৰুচি জন্ম হোৱাই নাই, আৰু তাৰ কাৰণে তেওঁলোকে ঘৰুৱা পৰিৱেশো পোৱা নাই। আমি কিন্তু সৰুৰে পৰাই সেই ক্ষেত্ৰত মানে এটা পৰিৱেশ পাইছিলোঁ, আৰু সেইকাৰণে আমাৰ আগ্ৰহটো চাগে বাঢ়িলে, আৰু নিজৰো কিছুমান কথা থাকে, নিজৰ আগ্ৰহ অভিৰুচিৰ কথা। আৰু সেইকাৰণে মই ভাবোঁ যে প্ৰকৃতিৰ জগতখনক আমি চাব লাগে। প্ৰকৃতিৰ মাজত আমি বহুত কিবাই বিচাৰি পাওঁ, যে কোনজোপা গছ কেনেকুৱা, এই অলপ আগতে ক'লোঁ পাতৰ বিন্যাসকে আদি কৰি, তাৰ মাজত বেলেগ এটা আনন্দ পোৱা যায়। আমি এতিয়া গছ পুলি এটা ৰুলে যেতিয়া ডাঙৰ হয়, বা ফুল পুলি এটা ৰুলে কেতিয়াকৈ ফুলিব, কলিটো ওলাইছেনে নাই, আমি অতি আগ্ৰহেৰে বাট চাওঁ। যেতিয়া ফুলপাহ ফুলে ওচৰত যেয়ে থাকে তাকে মাতি আনি দেখুৱাওঁ। গতিকে ভাবোঁ যে আমি প্ৰকৃতিক ভাল পাব লাগে। আৰু এতিয়া যিটো সমস্যাৰ সৃষ্টি হৈছে যে উষ্ণতা বৃদ্ধি, এই ক্ষেত্ৰত একমাত্ৰ গছেহে আমাক ৰক্ষা কৰিব পাৰিব, সেই অনুভৱটো আচলতে প্ৰতিজনে হৃদয়ত ল'ব লাগে। এইখিনিয়ে কথা মই কৈছোঁ। আৰু বিশেষকৈ বাইদেউৰ আমি মানে ভিতৰলৈ মই এদিনে গৈছোঁ বাইদেউ কিবা কাৰণে নিমন্ত্ৰণ দিবলৈ, কিন্তু বাইদেউহঁতৰ ভিতৰৰ চৌহদটো পৰিৱেশ সাংঘাতিকভাৱে ধুনীয়া কৰি ৰাখে বাইদেৱে। আৰু ইতিমধ্যে কৈছে সুমিতে সৰাপাতৰ পৰা আপুনি খুব ধুনীয়াকৈ এটা, মই মানে হেৰি কৰোঁ, এতিয়া কেইবাবাৰো খুজি এজনৰ পৰা আনিলোঁ বেতগুটি, কাকপথাৰ অঞ্চলৰ, সেইখিনিও মই সজাই থৈছোঁ। মাখিলতী ঘৰতে আছে, মাখিলতীখিনিও সজাই থওঁ। আৰু কিছুমান শুকান গছৰ মানে ফুলবিলাক যেতিয়া শুকান হৈ যায়, তাৰ এটা বেলেগ মানে সৌন্দৰ্য, সেইবিলাক মই চব আনি পেলাই কলহত ভৰাই থৈ দিওঁ, আৰু ভাল লাগে। আৰু যিবিলাক চাইকাছ বুলি কয়, তাৰ পাতবিলাক কাটি পেলাই তাৰ লগত মিলাই মই এইবিলাক সজাওঁ, আৰু ভাল লাগে সেইবিলাক কৰি। বিশেষকৈ মানে বস্তু এটা চোৱাৰ দৃষ্টিভংগীটো আচলতে কিছু সুকীয়া হ'লে বহুত বস্তুতে সৌন্দৰ্যটো দেখা পায়। আৰু অকণমান যদি ধুনীয়াকৈ কিবা এটা ৰখা যায়, এনেকৈ পেলাই থোৱা বস্তুটো যদি অকণমান ভালকৈ ৰখা যায়, তেতিয়া খুব ধুনীয়া লাগে, নিজৰে ভাল লাগে। আৰু বিশেষকৈ আৰু এটা কথা পাতিব বিচাৰিম, বিশেষকৈ বাইদেৱে মানে এজোপা গছৰ ওপৰত এটা কবিতা লিখিছে। গছজোপা মানে মানুহে পূজা কৰিছে, ভাল কথা নাই, কিন্তু ইমানেই গছজোপাত মানে পূজা কৰাৰ নামত ইমানে টিলিঙা চিলিঙা কিবা কিবি লগাই দিছে, যিটোৰ পৰা মানে গছজোপা হয়তো উশাহ ল'বলৈ প্ৰব্লেম হৈছে, বা গছজোপাৰ আশে পাশে ইমানেই ধূপ ধূনা জ্বলাই দিয়া হৈছে, যাতে গছজোপা যেনেকৈ প্ৰাকৃতিক পৰিৱেশ এটা জীয়াই থাকিব লাগে, তাৰ হয়তো সেই পৰিৱেশটো পোৱা নাই সেই গছজোপাই জীয়াই থাকিবলৈ। তাৰ ওপৰত এটা বাইদেউ কবিতা লিখিছে, অকণমান বাইদেউ জানিব চেষ্টা কৰিম এইটোৰ বিষয়ে। এইটো হ'ল আচলতে মুকলিকৈ ক'বলৈ হ'লে বৰদুবিৰ টিলিঙা মন্দিৰত সেই গছজোপা ইমানেই ঘণ্টাবোৰ আঁৰি দিয়া হয়, গছজোপা মানে উশাহ ল'বলৈ যেন জেগা নাই। সেইটোকে ভাবিয়ে মই লিখিছিলোঁ যে আমাৰ হাত নাই আমি গহনাবোৰ খুলি থ'বলৈ, যিদৰে তোমালোকৰ চকু নাই মোৰ দুখখিনি বুজিবলৈ চাবলৈ। সেইটোৱে আৰু
তাকে কথাবিলাক চাওকচোন বাৰু আমি ইমানখিনি উপলব্ধি কৰিব নোৱাৰোঁ আচলতে প্ৰকৃতিৰ বিষয়ে ভাল পোৱা গছক ভাল পায় কাৰণে বাইদেৱে তাত যোৱাৰ লগে লগে গছজোপা দেখা ল'লে গম পাইছে হয় এই প্ৰাকৃতিকভাৱে জি উঠা যি গছজোপাই কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সন্মুখীন হ'বলগীয়া আছে তাৰ উপৰি সেই কষ্টটো অনুভৱ কৰি আচলতে বাইদেৱে খুব ধুনীয়াকৈ কবিতাটো লিখিছিল গতিকে পুনৰবাৰ বাইদেউক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে পুনৰ লগ পাম বাইদেউ বিভিন্ন ধৰণৰ কথা আলোচনা কৰিবলগীয়া আছে বাইদেউ নিশ্চয় আৰু ময়ো ধন্যবাদ জনাইছোঁ গতিকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ইমানখিনিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ফেচবুকত চাই আছে যে সকলোকে পেজখন ফ'ল' কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ইউটিউবত চাই আছে যে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ জয় অসম